ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সংগঠন স্মৃতিধাৰা অসমৰ উদ্যোগত বিশেষ বক্তৃতা অনুষ্ঠান। নৰ্থ লখিমপুৰ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বুৰঞ্জীবিদ অধ্যাপক ডক্টৰ লীলা গগৈৰ শৰণত অনুষ্ঠিত হয় এই বক্তৃতানুষ্ঠান। বুৰঞ্জী আৰু অসমৰ ইতিহাস ভাৱনাৰ ইতিকথা এক নতুন মূল্যায়নৰ প্ৰস্তাৱনা শীৰ্ষক বক্তৃতানুষ্ঠানৰ অনুষ্ঠিত হয়। স্মৃতিধাৰা অসমে আয়োজন কৰা এই বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে IIT গুৱাহাটীৰ অধ্যাপক ডক্টৰ অৰূপজ্যোতি শইকীয়া। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ গোপাল হাজৰিকা আৰু বক্তৃতানুষ্ঠানৰ উদ্বোধন কৰে উত্তৰ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ ভূঞাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সামাজিক অনুষ্ঠান স্মৃতিধাৰা অসমে বিশ্ববিদ্যালয়খনৰ সোণালী অতীত সোঁৱৰণৰ অৰ্থে সময়ে সময়ে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। স্মৃতিধাৰা অসম হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এক সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান আৰু স্মৃতিধাৰা অসমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহুতো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সামৰি এক বৃহৎ অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু সেই স্মৃতিধাৰা অসমৰ যি লখিমপুৰ শাখা স্মৃতিধাৰা লখিমপুৰ তাৰ উদ্যোগত আজি আমাৰ শ্ৰদ্ধেয় শিক্ষাগুৰু প্ৰয়াত অধ্যাপক লীলা গগৈ ছাৰৰ স্মৃতিত এটি বক্তৃতা অনুষ্ঠান ইয়াত আয়োজিত হৈছে। এইটো আচলতে স্মৃতিধাৰা অসমৰ প্ৰথমটো গুৰুত্বপূৰ্ণ অনুষ্ঠান। নৰ্থ লখিমপুৰ কলেজে অনুষ্ঠানত সহযোগিতা কৰিছে। বক্তৃতা প্ৰদান কৰিবলৈ আহিছে IIT গুৱাহাটীৰ প্ৰফেচাৰ অৰূপজ্যোতি শইকীয়া ডাঙৰীয়া আৰু আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি লীলা গগৈৰ জীৱন আৰু সাহিত্য নামেৰে এখন গ্ৰন্থও প্ৰকাশ কৰা হৈছে। আমাৰ স্মৃতিধাৰা অসমৰ মূল মন্ত্ৰটোৱে হৈছে যে আমাৰ দুহাতত সতীৰ্থৰ হাত, দহৰ হিতৰ বাবে গঢ়ি যাম সুন্দৰৰ বাট। এই মূল মন্ত্ৰক লৈয়ে আমি স্মৃতিধাৰা অসম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল এটা মঞ্চত গোট খাবৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ। আমাৰ মূল লক্ষ্য আছিল যে আমাৰ ইয়ে হওক এটা স্নেহ বন্ধনৰ মঞ্চ।